কৰ্কট ৰাশিৰ জাতক জাতিকা 1 জুলাইৰ পৰা 7 জুলাই 2026 এই সপ্তাহটো আপোনাৰ জীৱনত ডাঙৰ পৰিৱৰ্তনৰ সংকেত কঢ়িয়াই আনিব পাৰে। বহুদিন ধৰি ৰৈ থকা এটা গুৰুত্বপূৰ্ণ কাম আগবাঢ়িব পাৰে, কিন্তু এটা ভুল সিদ্ধান্তই লাভক লোকচানলৈ সলনি কৰিব পাৰে। এই সপ্তাহত ভাগ্য কেতিয়া আপোনাৰ পক্ষত থাকিব, টকা পইচা, প্ৰেম, চাকৰি, ব্যৱসায় আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কি অপেক্ষা কৰি আছে, শেষলৈ চাই থাকিব, কাৰণ শেষত মই ক'ম এই সপ্তাহৰ শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু এটা বিশেষ প্ৰতিকাৰ যিয়ে আপোনাৰ সৌভাগ্য অধিক শক্তিশালী কৰিব পাৰে। নমস্কাৰ, আপোনাক সকলোকে আন্তৰিক স্বাগতম। আজিৰ এই বিশেষ ৰাশিফলত আমি আলোচনা কৰিম কৰ্কট ৰাশি 1 জুলাইৰ পৰা 7 জুলাই 2026 সম্পূৰ্ণ ৰাশিফল। এই সপ্তাহত আপোনাৰ বৈদিক জ্যোতিষ সাধাৰণ গ্ৰহ নক্ষত্ৰৰ স্থিতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে, সেয়ে ইয়াক দিশ নিৰ্দেশনা হিচাপে গ্ৰহণ কৰক। যদি আপুনি কৰ্কট ৰাশিৰ হয়, তেন্তে এই সপ্তাহত আপোনাৰ ধন সম্পত্তি, প্ৰেম, দাম্পত্য জীৱন, কৰ্মক্ষেত্ৰ, ব্যৱসায়, স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কি কি সম্ভাৱনা আছে, সেই সকলো কথা আমি ষ্টেপ বাই ষ্টেপ জানিম। গতিকে ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব। প্ৰথমতে আহিছোঁ এই সপ্তাহত কি ভুলে লোকচান কৰিব পাৰে সেই বিষয়ে। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, এই সপ্তাহত ভাগ্য আপোনাৰ পক্ষত থাকিব পাৰে, কিন্তু কিছুমান ভুল সিদ্ধান্ত বা অসাৱধানতাই লাভৰ সুযোগ হাতৰ পৰা নাইকিয়া কৰিব পাৰে। সেয়ে তলৰ বিষয়বোৰত বিশেষ সাৱধান হওক। প্ৰথমতে, আৱেগিক সিদ্ধান্ত লোৱাৰ পৰা আঁতৰি থাকক। যিকোনো বিষয়ত খং, দুখ বা অতিমাত্ৰা আনন্দৰ বশৱৰ্তী হৈ সিদ্ধান্ত ল'লে পিছত অনুশোচনা কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ টকা পইচা, চাকৰি বা সম্পৰ্কৰ ক্ষেত্ৰত ধৈৰ্য ধৰি চিন্তা ভাৱনা কৰি আগবাঢ়ক। 2 নম্বৰ, অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰক। এই সপ্তাহত আকৰ্ষণীয় বস্তু দেখি বা আনৰ প্ৰভাৱত পৰি ধন খৰচ কৰাৰ প্ৰৱণতা থাকিব পাৰে। কেৱল প্ৰয়োজনীয় কামতহে টকা খৰচ কৰক। 3 নম্বৰ, কাৰো ওপৰত অন্ধবিশ্বাস নকৰিব। ব্যৱসায়, ইনভেষ্ট বা ধন ধাৰ দিয়াৰ আগতে সকলো কথা ভালদৰে পৰীক্ষা কৰক। কেৱল মুখৰ কথাত বিশ্বাস কৰিলে লোকচানৰ আকাংক্ষা থাকিব পাৰে। 4 নম্বৰ, কৰ্মক্ষেত্ৰত তৰ্ক বিতৰ্ক এৰাই চলক। সহকৰ্মী বা ঊৰ্ধ্বতন বিষয়াৰ সৈতে অহংকাৰ বা খঙেৰে কথা ক'লে নিজৰ ভাৱমূৰ্তি ক্ষতিগ্ৰস্ত হ'ব পাৰে। শান্ত আৰু পেছাদাৰী মনোভাৱ বজাই ৰাখক। 5 নম্বৰ, স্বাস্থ্যক অৱহেলা নকৰিব। অধিক কাম, কম টোপনি আৰু অনিয়মীয়া আহাৰে শৰীৰ দুৰ্বল কৰিব পাৰে। সৰু সমস্যা বেয়া হোৱাৰ আগতেই যত্ন লওক। আন এটা গুৰুত্বপূৰ্ণ কথা, নিজৰ গোপন পৰিকল্পনা বা ব্যক্তিগত তথ্য সকলোৰে সৈতে ভাগ নকৰিব। সকলো মানুহে আপোনাৰ ভাল বিচাৰে বুলি ধৰাটো আপোনাৰ ঠিক নহ'ব। নিজৰ লক্ষ্য সম্পূৰ্ণ নোহোৱালৈকে নীৰৱে কাম কৰি যাওক। মনত ৰাখিব, ধৈৰ্য, বিচক্ষণতা আৰু সংযম এই তিনিটা গুণেই এই সপ্তাহৰ আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। যদি এই ভুলবোৰৰ পৰা আঁতৰি থাকিব পাৰে, তেন্তে বহু বাধা সহজে অতিক্ৰম কৰি সফলতাৰ দিশে আগবাঢ়িব পাৰিব। এতিয়া আহিছোঁ ধন সম্পত্তি। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে আৰ্থিক দিশত মধ্যমীয়া হ'লেও ইতিবাচক সম্ভাৱনাৰে ভৰা হ'ব। যদি আপুনি বিগত যোৱা কেইসপ্তাহমান ধৰি টকা পইচাৰ ক্ষেত্ৰত কোনো সমস্যাৰ সন্মুখীন হৈছিল, তেন্তে এই সপ্তাহত লাহে লাহে পৰিস্থিতি উন্নত হোৱাৰ সম্ভাৱনা আছে। কিন্তু ইনকাম বৃদ্ধি হ'লেও খৰচো সমানে বৃদ্ধি পাব পাৰে। সেয়ে আয়তকৈ ব্যয় বেছি হ'বলৈ নিদিব। চাকৰিয়ালসকলৰ বাবে দৰমহা, ইনচেণ্টিভ বা আগৰ কোনো বকেয়া ধন লাভ হোৱাৰ সম্ভাৱনা দেখা যায়। যদি আপুনি নতুন ইনকামৰ উৎস বিচাৰি আছে, তেন্তে এটা ভাল সুযোগ লাভ কৰিব পাৰে, কিন্তু সিদ্ধান্ত লোৱাৰ আগতে সকলো তথ্য ভালদৰে পৰীক্ষা কৰক। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক আৰু নতুন অৰ্ডাৰ লাভৰ সম্ভাৱনা আছে। বিশেষকৈ অনলাইন ব্যৱসায়, খাদ্য, শিক্ষা, চিকিৎসা বা সেৱামূলক ব্যৱসায়ৰ সৈতে জড়িতসকলৰ বাবে সময় কিছু অনুকূল। লাভ হ'লেও সকলো টকা একেলগে নতুন ইনভেষ্টত লগাব নালাগে। যিসকলে শ্বেয়াৰ বজাৰ, মিউচুৱেল ফাণ্ডছ বা অন্য ধৰণৰ ইনভেষ্ট কৰে, তেওঁলোকে আৱেগিক সিদ্ধান্ত নল'ব। বজাৰৰ উঠানমা দেখি তৎক্ষণাত ক্ৰয় বিক্ৰয় কৰিলে লোকচান হ'ব পাৰে। ধৈৰ্য ধৰি দীঘলীয়া সময়ৰ পৰিকল্পনা অনুসৰি আগবাঢ়ক। পৈতৃক সম্পত্তি, ঘৰ, মাটি সংক্ৰান্ত বিষয়ত আলোচনা আগবাঢ়িব পাৰে, কিন্তু আইনী নথিপত্ৰ সম্পূৰ্ণ পৰীক্ষা নকৰাকৈ সকলো চুক্তিত চহী নকৰিব। সৰু অসাৱধানতাই পিছলৈ ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি আপুনি ঋণ লৈছে, তেন্তে এই সপ্তাহত কিছু পৰিমাণে ঋণ পৰিশোধ কৰাৰ সুযোগ পাব পাৰে। নতুন ঋণ লোৱাৰ আগতে ইয়াৰ প্ৰয়োজনীয়তা ভালদৰে বিবেচনা কৰক। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শিক্ষা হ'ব উপাৰ্জন কৰাৰ লগতে সঞ্চয় কৰাৰ অভ্যাস গঢ়ি তোলা। অপ্ৰয়োজনীয় খৰচ, আৱেগিক ক্ৰয় আৰু আনৰ কথাত ধন ইনভেষ্ট কৰাৰ পৰা আঁতৰি থাকক। মুঠৰ ওপৰত কৰ্কট ৰাশিৰ বাবে 1 পৰা 7 জুলাই এই সপ্তাহটো
ধন সম্পত্তিৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনা থকা সময় বিচক্ষণতা, ধৈৰ্য আৰু সঠিক পৰিকল্পনাৰে আগবাঢ়িলে আৰ্থিক স্থিৰতা বৃদ্ধি পাব আৰু ভৱিষ্যতৰ বাবে শক্তিশালী ভিত্তি গঢ়ি তুলিব পাৰে। তাৰপিছত আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত 1 পৰা 7 জুলাই প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অনুভূতি, বিশ্বাস আৰু বুজাবুজিৰ ওপৰত অধিক গুৰুত্ব দিবলগীয়া সময়। আপোনাৰ স্বাভাৱিক সংবেদনশীল মন এই সপ্তাহত সম্পৰ্কত অধিক গভীৰ কৰি তুলিব পাৰে, কিন্তু সৰু সুৰা ভুল বুজাবুজি সময়মতে সমাধান নকৰিলে অপ্ৰয়োজনীয় দূৰত্বৰ সৃষ্টি হ'ব পাৰে। যিসকল অবিবাহিত আৰু কোনো বিশেষ ব্যক্তিক মনে মনে ভাল পাই আছে, তেওঁলোকৰ বাবে এই সপ্তাহত নিজৰ মনৰ কথা প্ৰকাশ কৰাৰ এটা ভাল সুযোগ আহিব পাৰে, কিন্তু তৎক্ষণাত উত্তৰ বা ফলাফল আশা নকৰিব। ধৈৰ্য ধৰি সন্মানজনকভাৱে আগবাঢ়িলে সম্পৰ্কৰ আৰম্ভণি সুন্দৰ হ'ব পাৰে। যিসকলে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে, তেওঁলোকৰ বাবে সংগীৰ সৈতে অধিক সময় কটোৱাৰ সুযোগ আহিব। বহুদিন ধৰি জমা হৈ থকা ভুল বুজাবুজি বা অভিমান আন্তৰিক কথা বতৰাৰ জৰিয়তে দূৰ কৰিব পাৰিব। এই সপ্তাহত আপোনাৰ এটা সৰু মৰমৰ আচৰণেও সংগীৰ মন জয় কৰিব পাৰে, কিন্তু মনত ৰাখিব, আৱেগৰ বশৱৰ্তী হৈ কঠোৰ কথা ক'লে সম্পৰ্কত অশান্তি আহিব পাৰে। বিশেষকৈ সপ্তাহৰ মাজভাগত সৰু বিষয়ক লৈ তৰ্ক হোৱাৰ সম্ভাৱনা আছে। জিকিবলৈ তৰ্ক নকৰিব। সম্পৰ্ক ৰক্ষা কৰিবলৈ ধৈৰ্য ধৰা অধিক প্ৰয়োজনীয়। বিবাহিত জীৱনত এই সপ্তাহত পৰিয়ালৰ দায়িত্ব কিছু বৃদ্ধি পাব পাৰে। আৰ্থিক বিষয়, সন্তান বা ঘৰুৱা সিদ্ধান্তক লৈ স্বামী স্ত্ৰীৰ মাজত মতভেদ হ'ব পাৰে, কিন্তু দুয়োজনে একেলগে বহি শান্তভাৱে আলোচনা কৰিলে সমস্যাৰ সমাধান সহজে ওলাই আহিব। ইজনে সিজনক দোষাৰোপ নকৰি সহযোগিতা কৰিলে সম্পৰ্ক আগতকৈ অধিক শক্তিশালী হ'ব। যিসকলৰ সম্পৰ্কৰ দূৰত্বৰ বাবে চলি আছে, তেওঁলোকৰ বাবে ফোন, মেছেজ বা ভিডিঅ' কলৰ জৰিয়তে নিয়মীয়া যোগাযোগ বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। যোগাযোগ কমি গ'লে ভুল বুজাবুজি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে। পৰিয়ালৰ সদস্য বা তৃতীয় ব্যক্তিৰ কথাত নিজৰ সম্পৰ্কৰ সিদ্ধান্ত নিদিব। সকলো কথা নিজে আৰু আপোনাৰ সংগীয়ে মিলি আলোচনা কৰিলে সিদ্ধান্ত লওক। এই সপ্তাহত বাহিৰৰ হস্তক্ষেপে কিছু বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰে। যিসকল বিবাহৰ বাবে পাত্ৰ পাত্ৰীৰ সন্ধানত আছে, তেওঁলোকৰ বাবে নতুন প্ৰস্তাৱ আহিব পাৰে, কিন্তু কেৱল বাহ্যিক জাকজমকীয়া দেখি সিদ্ধান্ত নল'ব। ব্যক্তিৰ স্বভাৱ, মূল্যবোধ আৰু পাৰিবাৰিক পৰিৱেশক সমানভাৱে বিবেচনা কৰক। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ ডাঙৰ শক্তি হ'ব বিশ্বাস, ধৈৰ্য আৰু আন্তৰিকতা। সম্পৰ্কত অধিক মৰম, সন্মান আৰু সময় বিনিয়োগ কৰিলে সেয়া ভৱিষ্যতে বহুগুণে ঘূৰি আহিব। মুঠতে 1 পৰা 7 জুলাই 2026 এই সপ্তাহটো কৰ্কট ৰাশিৰ বাবে প্ৰেম আৰু দাম্পত্য জীৱনত ইতিবাচকতা, সৰু সুৰা মতভেদ আহিলেও শান্ত মন, খোলাখুলি কথা বতৰা আৰু ইজনে সিজনৰ অনুভূতিক সন্মান কৰিলে সম্পৰ্ক অধিক মজবুত হ'ব, গভীৰ আৰু সুখময় হৈ উঠিব পাৰে। তাৰপিছত আহিছোঁ কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো কৰ্মক্ষেত্ৰত পৰিশ্ৰম, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ পৰীক্ষাৰ সময়। আপুনি যিমান নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰিব, সিমানেই ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা থাকিব। সপ্তাহৰ আৰম্ভণিতে কামৰ প্ৰেছাৰ কিছু বেছি অনুভৱ হ'ব পাৰে, কিন্তু সপ্তাহৰ শেষৰ ফালে সেই পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। চাকৰিয়ালসকলৰ বাবে ঊৰ্ধ্বতন বিষয়াসকলৰ দৃষ্টি আপোনাৰ কামৰ ওপৰত থাকিব, সেয়ে কোনো কাম অৱহেলা নকৰি সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ দায়িত্বশীল মনোভাৱে প্ৰশংসা কঢ়িয়াই আনিব পাৰে। নতুন প্ৰকল্প বা গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰো সম্ভাৱনা আছে। এই সুযোগবোৰক আত্মবিশ্বাসেৰে গ্ৰহণ কৰক। যদি আপুনি নতুন চাকৰি বিচাৰি আছে, তেন্তে এই সপ্তাহত সাক্ষাৎকাৰ বা নতুন সুযোগৰ খবৰ আহিব পাৰে। নিজৰ বায়'ডাটা আপডেট কৰি ৰাখক আৰু সুযোগ আহিলেই আবেদন কৰক। ধৈৰ্য ৰাখিলে আশাব্যঞ্জক ফল লাভ কৰিব পাৰে। সহকৰ্মীৰ সৈতে সম্পৰ্ক ভাল ৰাখিবলৈ চেষ্টা কৰক, কাৰণ দলগতভাৱে কৰা কামত সফলতা লাভৰ সম্ভাৱনা বেছি। আনৰ ভুলত অতিমাত্ৰা প্ৰতিক্ৰিয়া নিদি শান্তভাৱে সমাধান বিচাৰক। আপোনাৰ ভদ্ৰ ব্যৱহাৰে বহু সমস্যা সহজে সমাধান কৰিব পাৰিব। ব্যৱসায়ীসকলৰ বাবে এই সপ্তাহত নতুন গ্ৰাহক, নতুন চুক্তি বা নতুন বজাৰৰ দুৱাৰ মুকলি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ যিসকলে অনলাইন ব্যৱসায়, কাপোৰ, খাদ্য, চিকিৎসা, শিক্ষা, সৌন্দৰ্য বা সেৱামূলক ব্যৱসায় কৰে, তেওঁলোকৰ বাবে সময় কিছু অনুকূল। কিন্তু কোনো অংশীদাৰিত্বমূলক ব্যৱসায়ত নতুন সিদ্ধান্ত লোৱাৰ আগতে সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক। কেৱল মৌখিক
মৌখিক প্ৰতিশ্ৰুতিত বিশ্বাস নকৰিব, লিখিত চুক্তিকহে অধিক গুৰুত্ব দিয়ক। যিসকলে নিজৰ ব্যৱসায় সম্প্ৰসাৰণ কৰিব বিচাৰে তেওঁলোকে এই সপ্তাহত পৰিকল্পনা কৰিব পাৰে, কিন্তু ডাঙৰ ইনভেষ্ট কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। অতি আত্মবিশ্বাস আৰু খৰদৰ সিদ্ধান্ত ল'লে লোকচান হ'ব পাৰে। ছাত্ৰ ছাত্ৰী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ব্যক্তিসকলেও এই সপ্তাহত অধ্যয়নত অধিক মনোযোগ দিব লাগিব। নিয়মীয়াকৈ অনুশীলন কৰিলে ভাল ফলাফল লাভ কৰাৰ সম্ভাৱনা যথেষ্ট। কৰ্মক্ষেত্ৰত এই সপ্তাহত এটা কথা বিশেষকৈ মনত ৰাখিব লাগিব, অফিচৰ গোপনীয় তথ্য বা নিজৰ ভৱিষ্যত পৰিকল্পনা সকলোৰে সৈতে ভাগ বতৰা নকৰিব। নিজৰ লক্ষ্যৰ ওপৰত মনোযোগ দিয়ক আৰু কামৰ জৰিয়তেই নিজৰ যোগ্যতা প্ৰমাণ কৰক। মুঠতে 1 পৰা 7 জুলাই এই সপ্তাহটো কৰ্কট ৰাশিৰ বাবে কৰ্মজীৱন, চাকৰি আৰু ব্যৱসায়ৰ ক্ষেত্ৰত উন্নতিৰ সম্ভাৱনাময়। ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু বিচক্ষণী সিদ্ধান্তই আপোনাক নতুন সফলতাৰ দিশলৈ আগুৱাই নিব। তাৰপিছত আহিছোঁ স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সপ্তাহটো স্বাস্থ্যৰ ক্ষেত্ৰত সচেতনতা বজাই ৰখাটো অতি প্ৰয়োজনীয়। যদিও ডাঙৰ কোনো সমস্যাৰ যোগ শক্তিশালী নহয়, তথাপিও নিজৰ শৰীৰৰ সৰু সুৰা সংকেতকো অৱহেলা নকৰিব। সময়মতে ৰেষ্ট লোৱা, সুষম আহাৰ খোৱা আৰু নিয়মীয়া জীৱনশৈলীয়ে আপোনাক সুস্থ আৰু সক্ৰিয় কৰি ৰাখিব। বিশেষকৈ অনিয়মীয়া খাদ্যৰ অভ্যাস, অধিক তেল মছলাযুক্ত আহাৰ গ্ৰহণ বা বাহিৰৰ খাদ্য বেছিকৈ খোৱাৰ পৰা আঁতৰি থাকক। পেটৰ সমস্যা, অম্লতা বা হজমৰ অসুবিধাই কিছু অস্বস্তি দিব পাৰে। অধিক পৰিমাণে পানী খাওক আৰু সতেজ ফল-মূল, শাক-পাচলি খাদ্যত অন্তৰ্ভুক্ত কৰক। কৰ্মৰ প্ৰেছাৰ আৰু পাৰিবাৰিক চিন্তাৰ বাবে মানসিক চাপ কিছু বৃদ্ধি পাব পাৰে। সেয়ে অপ্ৰয়োজনীয় কথা বেছিকৈ মনত নাৰাখিব। প্ৰতিদিনে কিছু সময় নিজৰ বাবে উলিয়াওক। খোজকঢ়া, যোগ ব্যায়াম, প্ৰাণায়াম বা ধ্যানৰ দৰে অভ্যাসে মন আৰু শৰীৰ দুয়োটাকে সুস্থ ৰাখিবলৈ সহায় কৰিব। যিসকলৰ আগৰ পৰা ডায়েবেটিছ, ৰক্তচাপ বা আন কোনো দীৰ্ঘদিনীয়া স্বাস্থ্য সমস্যা আছে তেওঁলোকে ঔষধ সময়মতে গ্ৰহণ কৰক আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলক। স্বাস্থ্যক লৈ অৱহেলা নকৰিব। শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহটো মনোযোগ আৰু অধ্যৱসায়ৰ সময়। আৰম্ভণিতে মন একাগ্ৰতা কৰাত কিছু অসুবিধা হ'ব পাৰে, কিন্তু নিয়মীয়া অধ্যয়ন আৰু সঠিক সময়সূচী অনুসৰণ কৰিলে ভাল ফলাফল লাভ কৰিব। সামাজিক মাধ্যম বা মোবাইল ফোনত অত্যধিক সময় নষ্ট নকৰাকৈ নিজৰ লক্ষ্যত মনোনিৱেশ কৰক। প্ৰতিযোগিতামূলক পৰীক্ষা, সাক্ষাৎকাৰ বা উচ্চ শিক্ষাৰ বাবে প্ৰস্তুতি চলোৱা শিক্ষাৰ্থীসকলৰ বাবে এই সপ্তাহত পৰিশ্ৰমৰ ফল লাহে লাহে দেখা যাব। আত্মবিশ্বাস বজাই ৰাখক আৰু শেষ মুহূৰ্তলৈকে চেষ্টা অব্যাহত ৰাখক। অভিভাৱকসকলেও সন্তানৰ ওপৰত অতিৰিক্ত প্ৰেছাৰ নিদি তেওঁলোকক উৎসাহিত কৰাৰ চেষ্টা কৰক। ইতিবাচক পৰিৱেশে শিক্ষাৰ ফলাফল উন্নত কৰাত সহায় কৰিব। এই সপ্তাহত আপোনাৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ পৰামৰ্শ হ'ল শৰীৰ আৰু মন দুয়োটাক সমানে গুৰুত্ব দিয়ক। সুস্বাস্থ্য থাকিলেহে ধন, সফলতা আৰু সুখৰ সঠিক আনন্দ উপভোগ কৰিব পাৰিব। মুঠতে 1 পৰা 7 জুলাই 2026 সপ্তাহটো কৰ্কট ৰাশিৰ বাবে স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত সন্তোষজনক। সামান্য সাৱধানতা, নিয়মীয়া জীৱনশৈলী আৰু একাগ্ৰতাৰে আগবাঢ়িলে এই সপ্তাহ আপোনাৰ বাবে ইতিবাচক আৰু ফলপ্ৰসূ হৈ উঠিব পাৰে। এতিয়া লৈছোঁ শেষ কথা। কৰ্কট ৰাশিৰ বাবে এই সপ্তাহত শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু বিশেষ প্ৰতিকাৰৰ কথা। এই সপ্তাহত কৰ্কট ৰাশিৰ বাবে জাতক জাতিকাসকলৰ বাবে কিছুমান বিশেষ দিন অনুকূল হ'ব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰিব বিচাৰে, গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব বিচাৰে, সাক্ষাৎকাৰ, ব্যৱসায়িক আলোচনা বা ধন সম্পৰ্কীয় কাম কৰিব বিচাৰে, তেন্তে এই দিনবোৰত অধিক শুভ ফল বুলি গণ্য কৰা হয়। 2 জুলাই বৃহস্পতিবাৰ, 5 জুলাই ৰবিবাৰ আৰু 7 জুলাই মঙলবাৰ আপোনাৰ বাবে তুলনামূলকভাৱে অধিক শুভ হ'ব পাৰে। এই দিনবোৰত আত্মবিশ্বাস বৃদ্ধি পাব আৰু বহু কামত ইতিবাচক ফল লাভ কৰাৰ সম্ভাৱনা আছে। শুভ সংখ্যা 2, 7 আৰু 9। এই সপ্তাহত আপোনাৰ বাবে শুভ সংখ্যা। গুৰুত্বপূৰ্ণ কাম, নথিপত্ৰ বা ব্যক্তিগত পৰিকল্পনাত এই সংখ্যাবোৰ শুভ সংকেত হিচাপে বিবেচনা কৰিব পাৰে। শুভ ৰং এই সপ্তাহত বগা, ৰূপালী আৰু আকাশী এই ৰং আপোনাৰ বাবে শুভ। এই ৰঙৰ পোচাক বা কোনো সৰু বস্তু ব্যৱহাৰ কৰিলে আত্মবিশ্বাস আৰু ইতিবাচক শক্তি বৃদ্ধি হোৱা যেন অনুভৱ কৰিব পাৰে। এতিয়া আহিছোঁ বিশেষ প্ৰতিকাৰৰ কথা। সোমবাৰে পুৱা গা ধোৱাৰ পিছত ভগৱান শিৱক পূজা কৰক আৰু ওম নমঃ শিৱায় এই মন্ত্ৰটো 108 বাৰ জপ কৰাৰ চেষ্টা কৰক। ইয়াৰ লগতে দুখীয়া বা প্ৰয়োজনীয় এজন ব্যক্তিক বগা চাউল, গাখীৰ
গাখীৰ বা বগা মিঠাই দান কৰিলে মনৰ শান্তি আৰু শুভ শক্তি লাভ কৰাৰ বিশ্বাস আছে। মনত ৰাখিব, প্ৰতিকাৰ হৈছে আধ্যাত্মিক বিশ্বাসৰ এটা অংশ। ইয়াৰ সৈতে আপোনাৰ পৰিশ্ৰম, সততা, সঠিক সিদ্ধান্ত আৰু ইতিবাচক মনোভাৱে এই সপ্তাহৰ সফলতাৰ মূল চাবিকাঠি। আপোনাক সকলোকে 1 পৰা 7 জুলাই 2026 এই সপ্তাহটোৰ বাবে আন্তৰিক শুভেচ্ছা। এই সপ্তাহটো আপোনাৰ জীৱনলৈ সুখ, শান্তি, সুস্বাস্থ্য, আৰ্থিক উন্নতি আৰু সফলতা কঢ়িয়াই আনক। বন্ধু-বান্ধৱীসকল, এয়া আছিল 1 জুলাইৰ পৰা 7 জুলাইলৈকে কৰ্কট ৰাশিৰ সম্পূৰ্ণ সাপ্তাহিক ৰাশিফল। আশা কৰোঁ এই তথ্যই আপোনালোকক আগন্তুক সপ্তাহটোৰ বাবে সঠিক দিশ আৰু প্ৰস্তুতি লোৱাত সহায় কৰিব। যদি এই ভিডিঅ'টো আপোনাৰ ভাল লাগিল তেন্তে অৱশ্যেই লাইক কৰক, কমেণ্টত লিখক হৰ হৰ মহাদেৱ অথবা জয় শিৱ শম্ভু। লগতে আপোনাৰ বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ লোকসকললৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতিদিনে আমি সাপ্তাহিক ৰাশিফল, মাহেকীয়া ৰাশিফল বা বিশেষ জ্যোতিষ আপডেট আপোনালোকৰ বাবে নিয়মীয়াকৈ লৈ আহোঁ। মনত ৰাখিব, ৰাশিফল সম্ভাৱনাৰ ইংগিত দিয়ে, কিন্তু আপোনাৰ পৰিশ্ৰম, সৎকৰ্ম আৰু সঠিক সিদ্ধান্তই আপোনাৰ ভাগ্য গঢ়ি তোলে। পুনৰ লগ পাম পৰৱৰ্তী এটা নতুন ৰাশিফলৰ ভিডিঅ'ত। তেতিয়ালৈকে সকলোৰে জীৱনত সুখ, শান্তি, সুস্বাস্থ্য আৰু সফলতা বিৰাজ কৰক। ধন্যবাদ।